হাই এভৰিবডি, ৱেলকাম বেক টু মাই চেনেল। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই আপোনালোকক গহপুৰত থকা মা কল্যাণী দেৱালয় দেখাম। এই মাক দৰ্শন কৰিব গৈছিলোঁ। এয়া চাওক মা কল্যাণীৰ ভিতৰ মন্দিৰটো। এয়াই মা কল্যাণী, সকলোৰে কল্যাণ কৰে আৰু ইয়াত এইটো বিশ্বাস যে মা কল্যাণী তাত আপোনালোকে যি বিচাৰে তাকেই মায়ে পূৰণ কৰে। আৰু এই চাইছেনে, এই ৰুমটোৰ ভিতৰতে চাকি জ্বলাব পাৰে, চাকি বন্তি চব এই ৰুমতে সুবিধা ইয়াতে জ্বলাই আপোনালোকে ভিতৰত ধুনীয়াকৈ শ্ৰদ্ধা ভক্তি কৰিব পাৰে। আৰু এইটো কোৱা আছে যে এইটো অসমৰ এটা ইম্পৰ্টেণ্ট শক্তিপীঠ হয়, য'ত ইয়াতে সতীক যেতিয়া লৈ গৈ আছিলে তেওঁৰ আঙুলি পৰিছিলে। চ' এই মন্দিৰটোৰ নাম হ'ল মা কল্যাণী দেৱালয়। আৰু এয়া চাওক কি ধুনীয়া এতিয়া ৰেন'ভেট কৰিছে। মন্দিৰত গ'লে মনটো বিৰাট শুদ্ধ হৈ যায় দেই। আৰু মন্দিৰটোৰ ভিতৰত গণেশ বাবাও আছে আৰু এইফালে চাওক মা কালীৰ মন্দিৰো আছে। তাৰপিছত শিৱলিংগও আছে, যিহেতু মাৰ মন্দিৰ শিৱ থাকিবই। আপোনালোকে এবাৰ গৈ চাব, মন্দিৰটোত বিৰাট ভাল লাগে। আৰু এয়া চাওক এয়া পাথৰ হয়, কিবা মাৰ চাপৰে হয়। আৰু এয়া চাওকচোন চাৰিওপিনে এনেকুৱা ভগৱানৰ ফটো লগোৱা আছে, বিৰাট ভাল লাগিছে গৈ। আৰু এইফালে বামুণে সংকল্প কৰিছে আপোনালোকে। আৰু ইয়াতে আপোনালোকে টিকেট দিও প্ৰসাদ ল'ব পাৰে। যদি আপোনালোকে শৰাইও নিদিয়ে তথাপিও আপোনালোকে ইয়াতে প্ৰসাদ পাব। আৰু ইয়াতে ইমান ধুনীয়া ধুনীয়া গছ গছনিবোৰ আছে, তাতেই দেৱ দেৱতাই থাকে, ডাঙৰীয়া বাবাও থাকে বুলি শুনিছোঁ। আৰু কাষতে বহুত ধুনীয়া এটা ডাঙৰ পুখুৰী আছে। আৰু তাৰে মাজত এয়া প্ৰসাদ খাব হ'লেই এয়া প্ৰসাদ দিয়ে, সকলোকে প্ৰসাদ দিয়ে দেই। এয়া প্ৰসাদত একো মূল্য দিব নালাগে। এয়া পেনিউচাও তাতে গৈ বিৰাট ফূৰ্তি পাইছে। আৰু এয়া চাওক দেউতাকৰ লগত ফুৰি আছে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। ধন্যবাদ।